Hello students, welcome to my YouTube channel. আজি আমি পঢ়িম দশম শ্ৰেণী গণিতৰ অনুশীলনী R4 ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা ইয়াৰ আগৰ ভিডিঅ'ত আগৰ প্ৰশ্নসমূহ আলোচনা কৰা হ'ল। এতিয়া 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাবোৰ তুলনা কৰা। সংখ্যাবোৰ দিয়া আছে 1 নম্বৰত 2 to the power 8 আৰু 8 স্কয়াৰ। ইয়াৰ কোনটো ডাঙৰ এইটো আমি তুলনা কৰিব লাগে। এতিয়া 1 নম্বৰটো সমাধান কৰি লম। 1 নম্বৰ solution 2 to the power 8 টো কেনেকৈ ৰাখি দিম। তাৰপিছত 8 স্কয়াৰ। 8 স্কয়াৰটো আমি কেনেকৈ লিখিব পাৰিম। 8 টো আমি লিখিব পাৰিম 2 কিউব হিচাপে লিখিব পাৰোঁ। আৰু এইটোত আমাৰ কি আছে স্কয়াৰ আছে। এইটো স্কয়াৰ যদি এনেকৈ থাকে তেতিয়া হলে কি হ'ব এই ঘাত দুটাৰ মাজত পূৰণ হৈ যায়। 2 2 3 গুণ 6 হৈ গ'ল। এতিয়া আমি দেখা পালো ইয়াত 2 to the power 8 আছে, ইফালে কি হ'ব কিমান আছে 2 to the power কিমান 6 আছে। তেতিয়া হলে কিমান হ'ব 2 to the power 8 is greater than 2 to the power 6, অৰ্থাৎ এটাকে 2 to the power 8 is greater than 8 স্কয়াৰ। এতিয়া আমাৰ 1 নম্বৰটো সমাধান হৈ গ'ল। এতিয়া আমাক 2 নম্বৰটো দিয়া আছিলে 2.7 into 10 to the power 12 into 1.5 into 10 to the power 8। এতিয়া চাই লওক এই আগৰ সংখ্যাটো ইয়াতকে ডাঙৰ হৈ আছে আৰু ইয়াৰ ঘাতটো কি হৈছে ইয়াতকে ডাঙৰ হৈ আছে। তেতিয়া অবভিয়াসলি এইটো দিব তোমালোকৰ ডাঙৰ হ'ব। এতিয়া আমাৰ 4 নম্বৰ সমাধান হৈ গ'ল। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। আমাক 1 আৰু 2টা দিয়া আছে। এতিয়া 5 নম্বৰ 1 টো সমাধান কৰিম। ইয়াত কি আছে নেগেটিভ পাৱাৰ আছে, গতিকে সেইখিনি কি কৰিব লাগিব আমি পজিটিভ পাৱাৰলৈ নিব লাগিব। আমাক এটা সূত্ৰ দিয়া আছিল সেইখিনি কৰাৰ আগতে m to the power minus m equal to এটো যেতিয়া মাইনাস থাকে মাইনাস থাকিলে কি হ'ব a to the power m, এনেকৈ আমি পজিটিভ পাৱাৰত নিব লাগিব। গতিকে যেহেতু ইয়াত মাইনাস আছে মাইনাস থাকিলে কি হ'ব 2 কিউব আহি যাব, মাইনাসটো আঁতৰি যাব, সংখ্যাটো তললৈ গুচি আহিব। ইয়াত কিমান হ'ব 1 বাই কিমান হ'ব -7 to the power 3, -7 কিউব হ'ল। এতিয়া কি কৰো সেই দুটাটো মাল্টিপ্লাই কৰি দে 1 into 1 কিমান হ'ব 1 এ থাকিব 2 into -7 whole to the power whole cube আহিব। এতিয়া সেইটোৰ ক্ষেত্ৰত আমাৰ এটা ফৰ্মুলা আছিল, যেহেতু আমাক কি দিয়া আছিল a to the power m into b to the power m equal to কিমান আছিল a b to the power m, এটা আমাক দিয়া আছিল ফৰ্মুলা। গতিকে সেইমতে আমি কৰিলো 1। এতিয়া এই দুটাৰ মাল্টিপ্লাই হ'ব 7 দুগুণ 14, যেহেতু প্লাসে মাইনাসে মাইনাস হোল কিউব, গতিকে এইটো হ'ব তোমালোকৰ 5 নম্বৰ 1ৰ সমাধান। এতিয়া আমাক 2 নম্বৰটো দিয়া আছে -3 to the power -4 into 5 to the power 5/3 whole to the power -4। তেতিয়া হলে এইটো কি আছিল মাইনাসত আছে, মাইনাসত থাকিলে কি হ'ব 3 টো তললৈ গুচি আহিব 1 বাই -3 to the power 4 into এইটো কি হ'ব সংখ্যাটো লুটি খাই যাব। এইটো এনেকৈ আছিল a by b whole to the power -m equal to এনেকৈ হলে কি হ'ব সংখ্যাটো লুটি খাই যাব, b টো ওপৰত আহিব a টো তলত আহিব, তেতিয়াহলে আমাৰ এই মাইনাসটো নাইকিয়া হৈ যাব। তেতিয়াহলে কি হ'ব এইটো 3/5 whole to the power 4। যেহেতু এই পাৱাৰটো কি আছে যুগ্ম সংখ্যা আছে, গতিকে এই নেগেটিভটো আঁতৰি যাব 1/3 to the power 4 into এইটো ভাঙি দিব পাৰি 4 টো 3 to the power 4 আৰু 5 to the power 4। এতিয়া এই দুটাটো কেনসেল কৰি দিব পাৰি, কেনসেল কৰিলে ওপৰত কিমান থাকিব 1, তলত থাকিলে কিমান হ'ব 5 to the power 4। এতিয়া হ'ব আমাক 2 নম্বৰ প্ৰশ্নৰ সমাধান। গতিকে আমাৰ এতিয়া 5 নম্বৰ প্ৰশ্নটো সমাধান হৈ গ'ল। এতিয়া 6 নম্বৰ প্ৰশ্নটো লৈ যাওঁ। 6 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। সংখ্যাখিনি দিয়া আছে, গতিকে সেইখিনি আমি কি কৰিম প্ৰামাণিক ৰূপত প্ৰকাশ কৰিম।
এতিয়া আমি 1 নম্বৰটো সমাধান কৰিম। 1 নম্বৰটো এইটো সংখ্যা দিয়া আছে, গতিকে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিবলৈ হ'লে অনলি এটাৰ পিছত দশমিক আহিব লাগিব। এতিয়া আমাৰ এই 3টোৰ পিছত কেইটা সংখ্যা আছে আমি কাউণ্ট কৰিম। 1 2 3 4 5 6, গতিকে আমাৰ পইণ্ট কলৈ আহিব, ইয়াৰ পৰা এনেকে পইণ্টটো গুচি আহিব, সিমানলৈ গুচি আহিব। এতিয়া আমি 3.43 যিমানখিনি সংখ্যা আমি লিখি ললো, পইণ্টটো যেহেতু ইয়ালৈ গুচি আহিলে পূৰণ আহিব। এতিয়া কেইটাৰ আগতে দশমিক আহিলে 1 2 3 4 5 6, তেতিয়াহ'লে কিমান আহিব 10 to the power 6। এতিয়া আমি 2 নম্বৰটো কৰি ল'ম। 2 নম্বৰটো এইটো সংখ্যা দিয়া আছে, এই সংখ্যাটোৰ আমাৰ ইয়াত যেহেতু পইণ্ট নাই, পইণ্ট নাথাকিলে কি হ'ব, আমাৰ এটাৰ পিছলৈ পইণ্টটো আহি যাব। তো ইয়াত আমাৰ আহি যাব 7.004, যিমানটালৈ পিছত সংখ্যা আছে ইমানটালৈ লিখিব লাগিব। কিন্তু এতিয়া পইণ্ট কেইটাৰ আগলৈ আহিলে আমি এইটো হিচাপ কৰি ল'ম। 1 2 3 4 5 6 7 8 9 10, 10টালৈ আহিলে আৰু এবাৰ কাউণ্ট কৰি ল'ম। 1 2 3 4 5 6 7 8 9 10, 10টালৈ আহিলে 10 to the power 10। যিহেতু যদি আমাৰ দশমিকটো ৰাইট চাইডৰ পৰা যদি লেফ্ট চাইডলৈ আহে, তেতিয়াহ'লে কি আহিব, আমাৰ পজিটিভ আহিব পাৱাৰটো। যদি আমাৰ ৰাইট চাইডৰ পৰা যদি লেফ্ট চাইডৰ পৰা যদি ৰাইট চাইডলৈ যাব, তেতিয়াহ'লে কি আহিব, নেগেটিভ আহি যাব। এতিয়া আমি এইটো 3 নম্বৰ আছিলে। এতিয়া 3 নম্বৰটো কৰিম। 3 নম্বৰটো কেইটাৰ আগত আছে, এতিয়া এইটো আগত আছে, গতিকে আমি দশমিকটো এইফালে নিব লাগিব, ৰাইট চাইডলৈ নিব লাগিব। এতিয়া আমি এটা আগলৈ নিব লাগিব, তেতিয়াহ'লে কিমান হ'ব, 1.5। আমাৰ কেইটা পিছলৈ দশমিকটো গৈছে, 1 2 3 4 5 6 7, 7টাৰ পিছত গৈছে, ইনটু 10 to the power -7। তাৰ পাছত সেইটোত এই ক্ষেত্ৰত কিমান আহিব, আমাৰ পইণ্টটো ক'ত আহিব, 1.436, গতিকে কেইটা পিছলৈ আহিব, 1 2 3 4 5, 5টাৰ পিছলৈ আহিব 10 to the power -5। এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল।